Good morning. आज हामीहरू जाँदैछौँ कामाख्या मन्दिर। यो मेरो बहिनी हेर्न सक्नुहुन्छ। हेलो फ्रेंड्स, আজিৰ ব্লগটোৰ ষ্টাৰ্টিং মোৰ দাদাই কৰিছে। হিউ বোলে ব্লগ বনাব তাকে প্ৰেক্টিছ কৰি আছে। আচলতে সি নেপালী ভাষাত বনাইছে। যদি কোনোবা মোৰ নেপালী অডিয়েন্সে চাই আছে নিশ্চয় গমেই পাইছে। যোৱাটো ভিডিঅ'ত কৈছিলো উবেৰ নাপায় কি হ'ল, লাষ্টত মায়ে এখন অটোৱে বুক কৰি ল'লে। তেনেকে আমি আহি পালো। 6:30 মানত ওলাইছিলো ঘৰৰ পৰা, কিন্তু আহি পাইছো 8টা মানত। গাড়ীৰ কাৰণে বহুত দেৰি হৈ গৈছে আৰু মন্দিৰত ইমানেই ভিৰ। আৰু যিহেতু সেইদিনাখন মানে সানডে আছিলে তো মানুহ আছিলে বহুত কেইটা। আমি ধুনীয়াকৈ পূজা কৰিলো। মেইন মণ্ডপলৈ যাবলৈ নাপালো, কাৰণ আজিকালি বোলে মেইন মণ্ডপত গ'লে টিকেট কাটিব লাগে, অনলাইন টিকেট। তাৰে বামুণবিলাকে ক'লে পিছত নেক্সট টাইম গ'লে ভালকৈ দৰ্শন কৰিবলৈ পাম। এতিয়া মই কলেজৰ লগৰ কেইজনীক কৈছিলো যে মই কামাখ্যা মন্দিৰ যোৱা নাই আজিলৈকে। সিহঁতে হাঁহিছিল, কি কোৱা তুমি আজিলৈ যোৱা নাই? বাট সিহঁতক কোনে ক'ব যে সময়ে মিলা নাছিলে। যি কি নহওক দৰ্শন কৰি মনটো বহুতে শান্তি পালো। আহোঁতে পৰঠা খালো আৰু ঘৰ আহিলো।